হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা ৰোডৰ প্ৰাথমিক চিকিৎসালয়ত আৰু বৰপেটা ৰোড প্ৰাথমিক চিকিৎসালয়ৰ ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। বৰপেটা ৰোডৰ কলভাঙা হাইস্কুলত SFI আৰু DYFৰ উদ্যোগত আৰু ৰেড ভলেণ্টিয়াৰ সহযোগত চলি থকা কোভিড ভেকচিন প্ৰদান কেন্দ্ৰ বন্ধ কৰাৰ প্ৰতিবাদত তেওঁলোকে চলাই গৈছিলে অনশন আৰু এই অনশন কাৰ্যসূচী চলাই থকাৰ অৱস্থাতে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁলোকক এই বৰপেটা ৰোড প্ৰাথমিক চিকিৎসালয়ত লৈ অহা হৈছে আৰু তেওঁলোকক এতিয়া চিকিৎসা চলাই থকা হৈছে। কিন্তু আমি এই দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ কেমেৰা পাৰ্চন সতীৰ্থক মই এই দৃশ্যসমূহ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এই দেখিছে আপোনালোকে যে এই বিগত 4 দিনৰ পৰা তেওঁলোকে অনশনত বহিছিলে আৰু তেওঁলোকে অসুস্থ হৈ যোৱাৰ পিছত তেওঁলোকক এই বৰপেটা ৰোড প্ৰাথমিক চিকিৎসালয়ত তেওঁলোকক লৈ অনা হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ চিকিৎসা চলাই থকা 4 দিনৰ পৰা অনশনত আছিলে। কি কয় আপোনালোকৰ? আমি 4 দিন ধরে অনশনত আছোঁ। আমাৰ কমৰেডবোৰে এতিয়া খুবেই অসুস্থ হৈ গৈছে, ইভেন ময়ো নিজে অসুস্থ হৈ গৈছোঁ। কিন্তু এতিয়ালৈকে আমি প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। এতিয়ালৈকে প্ৰশাসন নিমাত হৈ বহি আছে। এতিয়া চাওঁ আমি কি হয়। আমাৰ ষ্টেট কমিটিৰ লগত আমি কথা পাতিম। আমাৰ ষ্টেট নেতৃবৃন্দও আহিছে, ইতিমধ্যে ষ্টেট ছেক্ৰেটাৰী আহিছে। আমি তেওঁলোকৰ লগত কথা পাতি আমি পৰৱৰ্তী খোজ আগবাঢ়িম। 100 ঘণ্টাৰ ওপৰত হৈছে আপোনালোকে অনশনত বহিছে, তাৰপিছতো কোনো ব্যৱস্থা নাই, কিন্তু বেলেগ ঠাইত ভেকচিন ঠিকে দি আছে। কি কয়? ঠিকে এক ষড়যন্ত্ৰ চৰকাৰৰ, টোটালি ৰাজনৈতিক ষড়যন্ত্ৰ, এতিয়া আমি এতিয়া আগতে সন্দেহ কৰিছিলোঁ, কাৰণ চাওক এতিয়া আমাৰ কমিউনিটি চিৰিয়াছ অৱস্থা হৈছে, ভমিটিঙত ব্লাড আহি আছে। এতিয়ালৈকে চৰকাৰ মানে প্ৰশাসন নিমাত হৈছে। কি ক'ম মানে এতিয়া ক'ব লগা নাই। এটা একদম মানে বিবেকহীন চৰকাৰ। এতিয়া যিটো শাসন চলি আছে সেইটো একদম হিটলাৰী শাসন। তেওঁলোকৰ ইচ্ছামতে যি ইচ্ছা তাকে কৰি আছে। এতিয়া মানে সাধাৰণ ৰাইজৰ কোনো ভেলু নাই। একেখিনিয়ে আৰু কি ক'ম। আৰু ঠিক এইদৰে দেখিছে, মই দৃশ্যসমূহ দেখুৱাবলৈ কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে এই দৃশ্যসমূহ দেখুৱাইছে যে তেওঁলোকে অসুস্থ হৈ পৰিছে। বিগত 4 দিনৰ পৰা তেওঁলোকে অনশনত বহিছিলে, কিন্তু তেওঁলোকৰ যি তেওঁলোকৰ ভেকচিন কেম্পত তেওঁলোকে দাবী কৰিছিলে যে অন্য ঠাইতো তেওঁলোকে ভেকচিন দি আছে, আমাকো ভেকচিন দিয়ক। কিন্তু তেওঁলোকৰ ভেকচিন অহাৰ পিছতো তেওঁলোকক ভেকচিন দিয়া নহ'ল বা তাৰপিছতে তেওঁলোকক অনশনত বহিছিলে আৰু বিগত 4 দিনৰ পৰা তেওঁলোকে অনশনত বহিছে। আজি তেওঁলোকৰ স্বাস্থ্য অৱনতি হোৱাত তেওঁলোকক এই বৰপেটা ৰোড চিকিৎসালয়ত তেওঁলোকক অনা হৈছে আৰু তেওঁলোকক চিকিৎসা ইতিমধ্যে চলাই থকা হৈছে। আৰু মই দৃশ্যসমূহ মই দেখুৱাবলৈ যদি পাৰে, মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে যদি পাৰে, এইসমূহ দৃশ্যসমূহ মই দেখুৱাবলৈ তেওঁক অনুৰোধ জনাইছোঁ।